মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আনন্দৰাম বৰুৱা একাডেমীৰ পৰিয়ালবৰ্গৰ মাজত তোমালোকক আমি স্বাগতম জনাইছোঁ আৰু বিশেষকৈ ৰাজনীতি বিজ্ঞান বিভাগৰ আজিৰ ভিডিঅ'টোত ৰাজনীতি বিজ্ঞান বিভাগৰ ফালৰ পৰাও তোমালোকক স্বাগতম জনাইছোঁ। আমি হয়তো ফিজিকেল ক্লাছ কৰিব পৰা নাই, অনলাইন ক্লাছৰ জৰিয়তে আমি যিমান পাৰোঁ সিমানখিনি পলিটিকেল ছায়েন্সৰ ওপৰত কিছু এটা জ্ঞান তোমালোকক দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম। আজি আমি পলিটিকেল ছায়েন্সৰ ওপৰত পলিটিকেল ছায়েন্স বিষয়টো যিহেতু তোমালোকৰ বাবে এটা নতুন বিষয়, এই বিষয়টোৰ ওপৰত আজি আমি আলোচনা কৰিম। বিষয়টোত কি সোমাই আছে, বিষয়টোত কিহৰ ওপৰত আলোচনা কৰে, বিষয়টোত কিহৰ কি কি অধ্যায় ইয়াত সোমাই আছে, গোটেইখিনিৰ ওপৰত এটা আমি পৰিচয় দাঙি ধৰাৰ এটা চেষ্টা চলাম। চ' পলিটিকেল ছায়েন্স একচুৱেলি তোমালোকে পাইছা ক্লাছ 9 আৰু 10ত ৰাজনীতি বিজ্ঞান বুলি ডাইৰেক্টলি পোৱা নাই, কিন্তু তাৰ এটা গণতন্ত্ৰ এটা শব্দ এটা পাইছা। গণতন্ত্ৰ বা ধৰি লোৱা চৰকাৰ, এনেকুৱা ধৰণৰ কিছুমান শব্দ তোমালোকে পাই আছা। গতিকে সেই বিষয়বস্তুবিলাকে ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয়বস্তু হয়, কিন্তু পলিটিকেল ছায়েন্সত অকণমান এক বিস্তৃত আকাৰত লাগে। চ' বেচিকেলি পলিটিকেল ছায়েন্স কি, ইয়াৰ ওপৰত মই তোমালোকক এটা ডিটেইলছত কৈ আছোঁ। পলিটিকেল ছায়েন্স বিষয়টো ক'ৰ পৰা আহিল, কেনেকৈ হ'ল, কেনেকৈ ই এটা আমাৰ অধ্যয়নৰ এটা বিষয়বস্তু হ'ল, ইয়াৰ ওপৰত আমি এটা ষ্টাডি কৰিম। আমি যদি চাব যাওঁ গোটেই ৱৰ্ল্ডত যিমানখিনি বিষয়বস্তু আছে, অৰ্থাৎ ডেট মিনছ ছাবজেক্ট, যিমানখিনি ছাবজেক্ট আছে এই ছাবজেক্টখিনি দুটা পাৰ্টত ভগোৱা হয়। নাম্বাৰ 1 পাৰ্ট ছ'চিয়েল ছায়েন্স এণ্ড নাম্বাৰ 2 পাৰ্ট নেচাৰেল ছায়েন্স। এটা ছ'চিয়েল ছায়েন্স এণ্ড নেচাৰেল ছায়েন্স, বাট ইয়াতে ছায়েন্স শব্দ সোমাই আছে, বা আমাৰ পলিটিকেল ছায়েন্সতো ছায়েন্স শব্দ সোমাই আছে, কিন্তু ইয়াতে আমি ছাবজেক্ট ৱৰ্ডটো ব্যৱহাৰ কৰিছোঁ। ইয়াৰ অৰ্থ কি, পুৰণি কালত ছায়েন্সক ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিছিল। ছায়েন্স মিনছ ছাবজেক্ট, অৰ্থাৎ ছাবজেক্টকে ছায়েন্স বুলি কোৱা হয়। সেইকাৰণে অল দ্য সায়েন্স অফ দ্য ৱৰ্ল্ড আৰ ডিভাইডেড ইনটু টু পাৰ্টস, ওৱান ইজ ছ'চিয়েল ছায়েন্স এণ্ড ছেকেণ্ড ওৱান নেচাৰেল ছায়েন্স। Political science is a part of social science. Political science is a part of social science, মানে ৰাজনীতি বিজ্ঞান হ'ল সমাজ বিজ্ঞানৰ এটা অংশ। আৰু ইয়াতে নেচাৰেল ছায়েন্সত তেতিয়াহ'লে কি আছে? নেচাৰেল ছায়েন্সত আমাৰ ফিজিক্স, তাৰপিছত কেমিষ্ট্ৰি, বায়'লজি, এই গোটেইবিলাক যিমানবিলাক আমি আমাৰ লেবৰেটৰী ইউজ কৰা হয়, সেই সকলোবিলাক বিষয়বস্তু নেচাৰেল ছায়েন্সত সোমাই আছে। ঠিক তেনেকৈ ছ'চিয়েল ছায়েন্সত পলিটিকেল ছায়েন্সৰ উপৰিও আৰু কি বিষয় সোমাই আছে? তাত আছে ইকনমিক্স, লজিক, তাৰপিছত এন্থ্ৰপি, গোটেইবিলাক ছাবজেক্ট ইয়াত সোমাই আছে। মানে আমাৰ আৰ্টছত যিমানবিলাক বিষয় আছে গোটেইবিলাক ছ'চিয়েল ছায়েন্সৰ এটা পাৰ্ট হয়। আমি বেচিকেলি এতিয়া আমি গম পালোঁ পলিটিকেল ছায়েন্স ইজ এ পাৰ্ট অফ ছ'চিয়েল ছায়েন্স, মানে আমাৰ পলিটিকেল ছায়েন্সটো ছ'চিয়েল ছায়েন্সৰ এটা অংশ হয়, সমাজ বিজ্ঞানৰ এটা অংশ হয়। এতিয়া সমাজ বিজ্ঞান মানে কি? আমি নেচাৰেল ছায়েন্স মানে বুজি পালোঁ ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, অৰ্থাৎ এইবিলাকৰ যিকোনো ঘটনা এটা আমি লেবৰেটৰীত প্ৰমাণ কৰি চাব পাৰোঁ, লেবৰেটৰীত ইয়াৰ এটা পৰীক্ষণ আছে। কিন্তু ছ'চিয়েল ছায়েন্স মানে কি? ছ'চিয়েল ছায়েন্স মানে হ'ল আমাৰ সমাজত, আমাৰ দৈনন্দিন জীৱনত আমি যেনেকৈ আগবাঢ়োঁ, আমি যেনেকৈ চলোঁ, আমাৰ চলা ফুৰা কৰা, আমাৰ জীৱন ধাৰণৰ মানদণ্ডত যিমানবিলাক বিষয় সোমাই থাকে, সেই গোটেইবিলাক বিষয় হ'ল ছ'চিয়েল ছায়েন্সৰ অন্তৰ্গত বিষয়। ফৰ এক্সাম্পল, আমাৰ টকা পইচাৰ কথা আহে, আমি টকা পইচা ক'ত থাকিব? ইকনমিক্সত থাকিব। আমি চৰকাৰক ভোট দিওঁ, আমি সমাজ পাতি ভাগ কৰোঁ, আমি কি কৰোঁ? আমাৰ লিডাৰ এটাক আমি নিৰ্বাচন কৰোঁ, এই গোটেই বিষয় ক'ত থাকিব? পলিটিকেল ছায়েন্সত থাকিব, অৰ্থাৎ ৰাজনীতি বিজ্ঞানত থাকি যাব। ঠিক তেনেকৈ আমাৰ যুক্তি তৰ্কৰ কথা আছে। আমি যিকোনো বিষয় এটা যদি প্ৰমাণ কৰিব যাওঁ, আমাক যুক্তি তৰ্ক লাগে। কেনেকুৱা যুক্তি তৰ্ক লাগে? যে মই কিবা এটা কৰিছোঁ, সেইটো যদি আমি প্ৰতিপন্ন কৰিব লাগে, তেতিয়াহ'লে আমি যুক্তি তৰ্ক কিছুমানৰ সহায় লওঁ। সেই যুক্তি তৰ্কৰ কাৰণে যুক্তি তৰ্কিক এখন বিজ্ঞান, অৰ্থাৎ লজিক এণ্ড ফিলচফি বুলি এটা ছাবজেক্ট ইয়াত ৰাখি থৈছে। চ' এই গোটেইখিনি হ'ল ছ'চিয়েল ছায়েন্সৰ এটা পাৰ্ট। এতিয়া ইয়াৰ পিছত আমি আৰু এটা অধ্যয়ন কৰিব লগা বিষয় আছে যে পলিটিকেল ছায়েন্সটোৰ ক'ৰ পৰা আহিছে এইটো আমি গম পালোঁ, কিন্তু অৰিজিনেলি পলিটিকেল ছায়েন্স মানে কি? অৰিজিনেলি পলিটিকেল ছায়েন্স মানে হ'ল আমাৰ ইণ্ডিয়াত, এইখন ধৰণে আমি ইণ্ডিয়া বুলি ধৰিলোঁ, ইয়াতে আমাৰ কি কি আছে? প্ৰথমে আছে আমাৰ প্ৰেচিডেণ্ট, তাৰপিছত আমাৰ আছে প্ৰাইম মিনিষ্টাৰ, তাৰপিছত আমাৰ আছে কেবিনেট, দেন আমাৰ আছে চিফ মিনিষ্টাৰ, কেবিনেট, এনেকৈ এটা ফৰ্মুলা হৈ আছে। কেনেকৈ প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, কেবিনেট, চিফ মিনিষ্টাৰ, তাৰপিছত চিফ মিনিষ্টাৰ, কেবিনেট, এই গোটেইবিলাক বিষয়বস্তু ইয়াত সোমাই আছে। পলিটিকেল ছায়েন্সত অকল
পলিটিক্যাল সায়েন্স মানে হচ্ছে আমি কেনেকে কি খাই ভাল পাওঁ, আমাৰ ব্যৱহাৰ কি, আমাৰ আচৰণ কি, এইবিলাক পলিটিক্যাল সায়েন্সে স্টাডি কৰে। সো নাম্বার 1 পয়েন্ট আমি পালো যে হিউম্যান বিহেভিয়াৰৰ ওপৰত পলিটিক্যাল সায়েন্সে স্টাডি কৰে, নাম্বার 1। সেকেন্ড আৰু এটা ইমাত্ৰ মই ক'লো যে প্ৰেসিডেন্ট, প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ, কেবিনেট এই সকলোবিলাকৰ বিষয়ে অধ্যয়ন কৰে। এই সকলোবিলাকক আমি কি বুলি জানো? চৰকাৰ, গভৰ্নমেন্ট। সো দ্যাট মিন্স সেকেন্ড পয়েন্ট গভৰ্নমেন্ট। পলিটিক্যাল সায়েন্সে আৰু কি স্টাডি কৰে? গভৰ্নমেন্টৰ ওপৰত স্টাডি কৰে। তাৰ পিছত আৰু এটা আছে মোডী। ৰিসেন্টলি আমি মোডীৰ কথা সকলোৱে জানো, আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোডী আমেৰিকাত গৈছে। আমেৰিকা আমাক ভাল পাবনে? আমেৰিকাৰ লগত আমাৰ কেনেকুৱা সম্পৰ্ক আছে? চীনৰ লগত আমাৰ বেয়া সম্পৰ্ক। ৰিসেন্টলি আমাৰ লাডাখক লৈ যিটো কাজিয়া হৈ আছিল, লগতে আমাৰ চাইনা প্ৰডাক্টবিলাক বন্ধ হৈ যোৱাৰ উপক্ৰম হৈ আছে। গতিকে চাইনাৰ লগত ভাৰতৰ সম্পৰ্ক কেনেকুৱা হ'ব, এই বিষয়ে যদি আমি ক'ব যাওঁ তেতিয়াহ'লে আমি এই বিষয়টো ক'ত অন্তৰ্ভুক্ত কৰিম? পলিটিক্যাল সায়েন্সত। দ্যাট মিন্স পলিটিক্যাল সায়েন্স অলসো স্টাডি অ্যাবাউট ইন্টারন্যাশনাল রিলেশন। So political science is government, human behavior, international relation, state, এই সকলোবিলাকৰ অৰ্থাৎ ইন্ডিয়া is a state, India is a country, এই state country বিলাকৰ বিষয়ে স্টাডি কৰে। এতিয়া ইয়াতে মই state wordটো ইউজ কৰি আছো, ইন্ডিয়াক state বুলি কৈছো। কিয় state বুলি কৈছো? এই কাৰণে state বুলি কৈছো, এৰিষ্টটলৰ সময়ত গ্ৰীকত 2000 people লগ হৈ সৰু এখন সিটিত যদি থাকে তাক কি কৈছে? গ্ৰীক সিটি স্টেট বুলি কৈছে, গ্ৰীক সিটি স্টেট। আৰু আনহাতে পলিটিক্যাল সায়েন্সৰ যেটো অৰিজিনেল ওয়ার্ড গ্ৰীক ওয়ার্ড পলিটিকাস মিন্স সিটি স্টেট। সো সেই কাৰণে এই 2000 people সিটি স্টেট বুলি আইডেন্টিফাই কৰিছে এৰিষ্টটল, প্লেটো ইত্যাদি কৰি ফেমাস পলিটিক্যাল থিংকার্স বিলাকে। সো তাৰ পৰা ওয়ার্ডটো আমি ৰেফাৰ কৰি আমাৰ ইন্ডিয়াক আমি স্টেট বুলি কওঁ। যদিও আমাৰ আসাম ইজ এ স্টেট, মধ্যপ্ৰদেশ ইজ এ স্টেট, আমি স্টেট ওয়ার্ডটো আমাৰ স্টেট মধ্যপ্ৰদেশ, আসাম এইবিলাক কওঁ পাৰ্ট অফ ইন্ডিয়া। বাট স্টেট মিন্স the India। এইটো কোনে কৈছিলে? according to Aristotle and Plato, define a state means the country। কিয় কৈছিলে যে কাউন্ট্রিকে স্টেট বুলি কৈছিল? সেই কাৰণে আমি পলিটিক্যাল সায়েন্সত ক'ব পাৰো যে পলিটিক্যাল সায়েন্স ডিলস উইথ the state, the concept of state, মানে স্টেটৰ বিষয়ে স্টাডি কৰে। সো ইয়াতে পয়েন্ট নম্বৰ 4 ত আমি কমাই দিম state, political science study about the state। তাৰ পিছত আৰু আছে যে ইন্টাৰনেশ্যনেল ৰিলেশন, হিউম্যান বিহেভিয়াৰ, স্টেট, গভৰ্নমেন্ট সকলোবিলাকৰ বিষয়ে স্টাডি কৰে পলিটিক্যাল সায়েন্সে। তেতিয়াহ'লে পলিটিক্যাল সায়েন্সে আৰু কি স্টাডি কৰে? পলিটিক্যাল সায়েন্সে আৰু এটা স্টাডি কৰে, এইটো হ'ল ভাৰতৰ, ইণ্ডিয়াৰ ইন্টাৰনেল এণ্ড এক্সটাৰ্নেল ৰিলেশন, ইন্টাৰনেল এণ্ড এক্সটাৰ্নেল এফেয়াৰ্স। দ্যাট মিন্স ভাৰতৰ ভিতৰত, ইণ্ডিয়াৰ ভিতৰত, ইয়াৰ ভিতৰত কিমানখিনি গভৰ্নমেন্টে কি কৰি আছে, পিপলে কি কৰি আছে, সিটিজেনে কি কৰি আছে, এই গোটেইবিলাক স্টাডি কৰে পলিটিক্যাল সায়েন্সে। তাৰ পিছত পলিটিক্যাল সায়েন্স অলসো ডিলস উইথ ইণ্ডিয়াস ৰিলেশন উইথ ফৰেন কান্ট্ৰিজ, means India's relation with China, India's relations with America, India's relation with Russia. So internal and external relation, আভ্যন্তৰীণ আৰু বাহ্যিক সম্পৰ্কৰ বিষয়ে পলিটিক্যাল সায়েন্সে স্টাডি কৰে। এইটো হ'ল পয়েন্ট নম্বৰ 5, internal and external relation। So পাঁচটা আমি পয়েন্ট পালো, হিউম্যান বিহেভিয়ার, গভর্নমেন্ট, ইন্টারন্যাশনাল রিলেশন, স্টেট, এক্সটার্নাল এন্ড ইন্টারনাল রিলেশনস। এতিয়া আমি পলিটিক্যাল সায়েন্সৰ ডেফিনিশন এটা পাইছো। কেনেকে পাইছো? পলিটিক্যাল সায়েন্স আমাক যদি এটা মানুহে সুধে যে হোৱাট ডু মিন বাই পলিটিক্যাল সায়েন্স? পলিটিক্যাল সায়েন্স means political science is a part of social science which is study about human behavior, government, international relations, state, external and internal relations of the country। এইটো হ'ল পলিটিক্যাল সায়েন্সৰ জেনারেল
চাওঁ এই দুখন কিতাপে চাওঁ পলিটিকেল থিওৰি আৰু সেকেন্ডখন হৈছে ইণ্ডিয়ান কনস্টিটিউশন আৰু পলিটিকেল থিওৰি দুখন কিতাপে ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ বাবে প্ৰয়োজন হ'ব আৰু পলিটিকেল থিওৰি আমাৰ কি চেপ্টাৰ সোমাই আছে তাৰ ওপৰত প্ৰথমতে তোমালোকক মই অকণমান বুজাই দিছোঁ তাৰ ওপৰত পলিটিকেল থিওৰি মানে কি পলিটিকেল সায়েন্স মানে পালো আমি কিন্তু পলিটিকেল থিওৰি মানে কি আমি আগতে এটা পাইছো থিওৰি মিন্স কি থিওৰি মানে তোমালোকে মেথছত পাইছা a + b হোল স্কয়াৰ এনেকে কি a স্কয়াৰ প্লাস এনেকে পাইছা a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস কৈছে b এনেকে এটা পাইছা সো এটো কি হয় এটো এটা ফৰ্মুলা এটো এটা থিওৰি এটো প্ৰ্যাকটিক্যাল কেতিয়া হ'ব যেতিয়া a এর মানটো তুমি 1 দিবা b 2 দিবা এনেকে মান দিবা তেতিয়া ই প্ৰ্যাকটিক্যাল হ'ব বা তেতিয়া এটা সলিউশন বা তেতিয়া এটা আমি উত্তৰ এটা পাম এনসাৰ এটা পাম সো পলিটিক্যাল থিওৰিটো ঠিক তেনেকে কিটামান থিওৰি আছে থিওৰি মানে হেইটা জাস্ট কনসেপ্ট হৈ আছে তাক আমি বাস্তৱত বা ৰিয়েলত বা সোসাইটি তাৰ কোনো আমি প্ৰমাণ নাপাওঁ তাক প্ৰমাণ কৰিব লাগিলে আমি ইণ্ডিয়ান কনস্টিটিউশনত যাব লাগিব ফৰ এক্সাম্পল ইয়াতে আমাৰ চেপ্টাৰ আছে freedom means free from domination মানে মানুহে আমাক যেটো দমন কৰে তাৰ পৰা মুক্ত হোৱা free from domination so freedom concept আমি যদিহে কাৰবাক সুধিব যাও যে freedom মানে কি কব যে মই বেলেগৰ পৰা বেলেগে মোক ডমিনেট নকৰে বেলেগে মোক ডমিনেট কৰিব নোৱাৰে সেইটোকে কোৱা হয় freedom কিন্তু একচুয়ালি তেওঁ সেই কথাটো কিহৰ ভিত্তিত কৈছে তেওঁ সেই কথাটো ক'ত প্ৰমাণ কৰি যাব প্ৰমাণ কৰি চোৱাৰ কাৰণে কি আছে আমাৰ ইণ্ডিয়ান কনস্টিটিউশন আছে ইণ্ডিয়ান কনস্টিটিউশনত আমি কি পাম রাইটস পাম আৰ্টিকল 14 ৰ পৰা আমাৰ কিমান রাইটস আছে সো রাইটসত আমাৰ নিজৰ অধিকাৰখিনি কথা ক'ব পাৰো সো রাইটস খিনি তাতে প্ৰপাৰলি লিখা আছে যদি মানুহজনক আমি সুধো যে আপোনাৰ ফ্ৰীডম আছে নে আছে প্ৰমাণ দিয়ক তেতিয়া আমি কম যে ইণ্ডিয়ান কনস্টিটিউশনত আছে সো এই কনসেপ্টটো খুদতে আমি যদি প্ৰমাণ কৰিব নোৱাৰো তেতিয়াহলে তাৰ ক'ব থিওৰি যদি তাক আমি প্ৰমাণ কৰি দিব পাৰো দ্যাট ইজ কল্ড ইণ্ডিয়ান কনস্টিটিউশন এই দুটা পাৰ্ট আমাৰ ইয়াতে আছে সেকেন্ডলি আৰু এটা চেপ্টাৰ আছে আমাৰ জাস্টিস সোশ্যাল জাস্টিস মানে কি সোশ্যাল জাস্টিস মানে হল আমি সমাজত থাকি ভাল পাওঁ আমি সমাজত থাকি ভাল পাওঁ আমি সমাজত বসবাস কৰি ভাল পাওঁ গতিকে সমাজত আমি যাতে বেলেগতকৈ আমি বেছি সুবিধা লাভ কৰাটো বিচাৰো কিন্তু আমি পাওঁ নেকি নাপাওঁ বেলেগ এজন মানুহে যিখিনি সুবিধা হ'ব আমিও সেইখিনি সুবিধা পাম এই গোটেইখিনি এই যিটো ধাৰণাটো কোৱা হয় সোশ্যাল জাস্টিস সো সোশ্যাল জাস্টিস মিন্স all are equal in the society সকলো মানুহ সমান in the society that is called social justice তাৰপিছত আৰু এটা আছে আমাৰ liberty আছে liberty also directs freedoms liberty means freedom liberty আমাৰ freedomকে বুজায় liberty means freedom অৰ্থাৎ দুটাই স্বাধীনতাকে বুজায় স্বতন্ত্ৰতা বা স্বাধীনতা একে কনসেপ্টকে বুজায় সো এইটো freedom justice তাৰপিছত rights এটা রাইটস আছে আমি নরমালি কমন পিপলৰ মাজত সাধাৰণতে চলি থাকে যে তোৰ রাইটস নাই বা তোমাৰ রাইটস নাই একচুয়ালি ৰাইটস মানে কি অধিকাৰ মানে মই কিবা এটা কৰাৰ মোৰ নিজৰ ইচ্ছা যিটো মোৰ যিটো উইলিংনেস মোৰ যিটো উইল এটো মই কৰবাত প্ৰুভ কৰিব পাৰিম নে নোৱাৰিম যদি নোৱাৰো তেতিয়ালে তাক মোৰ রাইটস নাই গতিকে উইলটো প্ৰমাণ কৰাটোকে বুজায় রাইটস অৰ্থাৎ মোৰ যিটো ইচ্ছা এটো প্ৰকাশ কৰাটোকে বুজায় অধিকাৰ বুলি গতিকে এই অধিকাৰটো আমাৰ এটা থিওৰি আমি জাস্ট সমাজত ক'ব পাৰো যে মোৰ ৰাইটস আছে এটা ৰাস্তাৰে মই যাব পৰাটো মোৰ এটা অধিকাৰ হয় মোৰ এটা ৰাইটস হয় আৰু এই ৰাইটসটো সিম্পলি কোৱা হয় থিওৰি বাট ৰাইটস আৰ legally implemented by the Indian Constitution through the Article 14 Article 15 Article 19 মানে Article 14 15 16 17 এনেকে কিটামান আৰ্টিকলে এই রাইটস বিলাকক প্ৰুভ কৰি আছে লাইক পলিটিক্যাল রাইটস ইকোনমিক রাইটস সোশ্যাল রাইটস এইবিলাক কিটামান রাইটস আছে যেনে পলিটিক্যাল রাইটসত কি হ'ব পাৰে আমি ভোট দিব পাৰো রাইট টু ভোট আমি ভোট দিব পাৰো রাইট টু ইলেক্ট representatives আমি আমাৰ এমএলএ এমপি বিলাকক আমি নিৰ্বাচন কৰিব পাৰো এইবিলাক আমাৰ অধিকাৰ এই অধিকাৰবিলাক আমাৰ ভালদৰে
অৰ্থাৎ লিগেলি ইমপ্লিমেন্ট কৰা কৰিছে কোনে ইণ্ডিয়ান কনস্টিটিউশনে বাট পলিটিক্যাল থিওৰি সিম্পলি লিখা আছে রাইটস simply লিখা আছে যে রাইটস রাইটস এতে সিম্পলি লিখা আছে দ্যাট মিন্স রাইটসৰ কোনো প্ৰ্যাকটিক্যাল সলিউশন থিওৰি নাই সেইকাৰণে ইয়াত জাস্ট ইয়াতে কোৱা আছে থিওৰি আৰু ইয়াতে কোৱা আছে এটো প্ৰ্যাকটিক্যাল অৰ্থাৎ ল্যাবৰেটৰি বুলি কোৱা হয় সো এইটো হৈছে আমাৰ পলিটিক্যাল থিওৰিৰ কনসেপ্ট সো চেপ্টাৰ ওয়াইজ আমি যদি স্টাডি কৰিবলৈ যাওঁ তেতিয়াহলে আমাৰ পলিটিক্যাল থিওৰি ফাৰ্স্ট চেপ্টাৰ আছে ফ্ৰীডম যেটো মই অলৰেডি তোমালোকক ক'লো যে ফ্ৰীডম মিন্স ফ্ৰী ফ্ৰম ডমিনেশ্যন ফ্ৰী ফ্ৰম ডমিনেশ্যন মানে আমি কাৰো তলতীয়া নহয় কোনেও আমাক ডমিনেট কৰিব নোৱাৰে আমাক কোনেও কৰাপ কৰিব নোৱাৰে আমাক আমি কোনো কৰাপচনৰ আন্ডাৰত নহয় দ্যাট ইজ কল্ড ফ্ৰীডম অৰ্থাৎ ফ্ৰী ফ্ৰম ডমিনেশ্যন সাপোজ এতিয়া এটা কথা ক'ব পাৰো আমি যে নৰেন্দ্ৰ মোদী বা চৰকাৰে আমাক ডমিনেট কৰি আছে নেকি একচুয়ালি আমাক ডমিনেট কৰি থকা নাই এই কথাটো মই কেতিয়া কম যেতিয়া মই ইণ্ডিয়ান কনস্টিটিউশনৰ ইমপ্লিমেন্ট হৈ থকা আৰ্টিকল বিলাকৰ কথা মই যদি ইউজ কৰি আছো then obviously I can say government of India cannot dominate me মানে মোক ডমিনেট কৰিব নোৱাৰে এইটো এটা সেকেন্ডলি আছে ইকুৱেলিটি ইকুৱেলিটি মানে অলপতে মই কৈছো যে in the society every man every human being every individual are equal in the society that is called equality so equality concept এটা থিওৰি হয় কিন্তু ইন্ডিয়ান কনস্টিটিউশনতো আছে এটো কিন্তু থিওৰি আমি সিম্পলি ক'ব গলে equality means all are equal in the society তাৰ পিছত আছে আমাৰ সোশ্যাল জাস্টিস মানে সমাজত সকলোৱে যাতে ইকুৱেল ৰাইটস ইকুৱেল প্ৰিভিলেজেস যাতে পায় হেতু কোৱা হয় সোশ্যাল জাস্টিস ফৰ এক্সাম্পল আমাৰ যে ৰিজাৰ্ভেশন এসটি ওবিসি এইবিলাক কি কাৰণে আছে যে জেনাৰেল কাষ্টৰ মানুহ আগৰ পৰে ওপৰত আছে বা এসটি ওবিসি বিলাকক আগতে ডিপ্ৰাইভ কৰা হৈছিল তেওঁলোকক যাতে স্পেশাল প্ৰিভিলেজ এটা প্ৰদান কৰি সোসাইটিত সকলো মানুহ যাতে ইকুৱেল থাকিব পাৰে দ্যাট ইজ কল্ড সোশ্যাল জাস্টিস তাৰ পিছত আৰু এটা চেপ্টাৰ আছে ৰাইটস তো মই ইয়াতে কৈছো ৰাইটস মিন্স অধিকাৰ ৰাইটস মিন্স উইল মানে মোৰ যেটো ইচ্ছা এটো মই কৰাটো কোৱা হয় অধিকাৰ মোৰ এটো ৰাইটস বুলি কয় তাৰ পিছত নেক্সট আছে সিটিজেনশিপ মানে কি আমি এতিয়া তোমালোকে আনন্দৰাম বৰুৱা একাডেমি যেতিয়া ফৰ্মখন ফিল আপ কৰিছিলা তাতে তোমালোকৰ লিখা আছিল নেশনালিটি ইণ্ডিয়া এনেকুৱা ওয়াৰ্ড কেইটামান তোমালোকে ফিল আপ কৰিব লগা আছিল সো ইণ্ডিয়ান তো কিহৰ বেচিছত তোমালোকে লিখিছা কিহৰ ওপৰত বেস কৰি তোমালোকে নিজকে ইণ্ডিয়ান বুলি কৈছা কিহৰ ওপৰত যে তোমালোক ইণ্ডিয়াৰ সিটিজেন হোৱা মানে তোমালোকে বাই বাৰ্থ ইণ্ডিয়াৰ সিটিজেন তোমালোকে ইণ্ডিয়াত জন্ম লৈছা that means তোমালোক ইণ্ডিয়ান হোৱা so by birth you are Indian citizen so এইটো কোৱা হয় সিটিজেনশিপ চেপ্টাৰত আমি এইবিলাক কথা ডিসকাস কৰিম তাৰ পিছত আছে নেশনালিজম মানে এই যে ইণ্ডিয়ান কলো we are Indian for example আমি যেতিয়া ক্ৰিকেট মেচ এখন চাও যে ধৰা ভাৰত আৰু পাকিস্তানৰ খেল এখন হৈ আছে তাতে আমি কাক সাপোৰ্ট কৰো ইণ্ডিয়া হাৰিলে আমাৰ বেয়া লাগে that means our nationality deprived our nationality তেতিয়া কি হয় যে আমাৰ বেয়া লাগে আমাৰ nationality আমাক দুখ দিছে যে আমি ভাৰতীয় হিচাপে আমাৰ ভাৰতৰ প্লেয়াৰ কিনে যেতিয়া হাৰি যাব তেতিয়া আমাৰ দুখ লাগে সো আমাৰ nationality দুখ পায় সো হেতু কোৱা হয় nationality মানে মই মোৰ ভাৰতক ভাল পাওঁ মোৰ যেটো ইনস্পিৰেশন মোৰ যেটো স্পিৰিট এই স্পিৰিটটো কোৱা হয় nationality so our nationality is Indian so as an Indian we proud to be an Indian so আমি ইন্ডিয়ান হিচাপে নিজকে প্ৰাউড কৰো so nationalism আমি এনেকুৱা ধৰণৰ জাতীয়তাবাদ অসমত কয় ইয়াক জাতীয়তাবাদ so জাতীয়তাবাদ আমি এইবিলাক কথা আলোচনা কৰিম তাৰ পিছত আছে সেকুলাৰিজম কনসেপ্টটো এনেকুৱা ধৰণৰ যে সেকুলাৰিজম মিন্স কোনো এটা ৰিলিজিয়নক স্পেশাল প্ৰিফাৰেন্স এটা দিয়া নহয় মানে we are Hindu we are Muslim we are Christian we are Sikh আমি গোটেইখিনি কোনো এটা ধৰ্ম পাৰ্টিকুলাৰলি প্ৰিভিলেজ নিদিও সকলো all the religions are equal in our legal platform মানে সকলোবোৰ ধৰ্মই আমাৰ আইনৰ মতে বা আইনৰ চকুত সকলোবোৰ ধৰ্মই সমান ভাগ অধিকাৰ এটা পায় সো হেতু কোৱা হয় তোমাৰ সেকুলাৰিজম তাৰ পিছত আৰু এটা আছে পিস মানে তো জানে তোমালোকে শান্তি পিস মানে তার কোনো ভায়োলেশন নাথাকে তার কোনো ক্লেশ নাথাকে তার কোনো কনফ্লিক্ট নাথাকে হেতু কোৱা হয় পিস তাৰ পিছত আৰু
আছে তোমাৰ ডেভেলপমেন্ট এতিয়া ডেভেলপমেন্ট মানে কেনেকুৱা ডেভেলপমেন্ট মানে এইটো ধৰণৰ যে আগৰ যিটো পজিশন আগৰ যিটো স্ট্যাটাস এই স্ট্যাটাসটোৰ পৰা তোমাৰ যদি ওপৰৰ স্ট্যাটাস এটা তুমি কেৰি কৰিব পাৰিছা দেন ইট ইজ কল্ড ডেভেলপমেন্ট মানে তোমাৰ যিটো ট্ৰান্সফৰমেশন হয় তোমাৰ যিটো লোৱাৰ স্ট্যাটাসৰ পৰা আপাৰ স্ট্যাটাসলৈকে যিটো ট্ৰান্সফৰমেশন হয় এইটো কোৱা হয় ডেভেলপমেন্ট ফৰ এক্সাম্পল আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো আগতে কেঁচা আছিল এতিয়া তোমাৰ পকি হৈছে দ্যাট ইজ কল্ড ডেভেলপমেন্ট আমি নাওৰে অহা যোৱা কৰিছিলো নদী এখন পাৰ হৈ যাওঁতে সো এতিয়া আমি কি কৰো দলং এখনৰে পাৰ হৈ যাওঁ দ্যাট ইজ কল্ড ডেভেলপমেন্ট আমাৰ আগতে ধৰিলে ইনকাম আছিল 1000 এতিয়া আমাৰ পাৰ মান্থ ইনকাম হয় 10000 সো ইট ইজ কল্ড আৱাৰ ডেভেলপমেন্ট ইণ্ডিয়াৰ আগতে ইকোনমিক পজিশন আছিল 7 এতিয়া ধৰিলে 5th হ'ল সো গতিকে তেতিয়া তাক কি ক'ব ডেভেলপমেন্ট সো এই পলিটিক্যাল থিওৰি এই গোটেইকেইটা চেপ্টাৰ আমি ষ্টাডি কৰিম সেইকেইটা ফ্ৰীডম ইকুৱেলিটি সোশ্যাল জাস্টিস ৰাইটস সিটিজেনশিপ নেশনালিজম সেকুলাৰিজম তাৰ পিছত পিস ডেভেলপমেন্ট এই গোটেইকেইটা এটা থিওৰি হয় গোটেই থিওৰি কেইটা আমি সেইখন কিতাপত আলোচনা কৰিম তাৰ পিছত আমি আহো ইণ্ডিয়ান কনস্টিটিউশন এইখন পেপাৰত কি আছিল এইখন পেপাৰত কি আছে যে প্ৰথম আছে ইণ্ডিয়ান কনস্টিটিউশন হোৱাট ইজ ইণ্ডিয়ান কনস্টিটিউশন ইণ্ডিয়ান কনস্টিটিউশন মানে কি এই গোটেইবিলাক কথা তাত সোমাই আছে সো ফাৰ্স্ট এটা মানে সিম্পল ওয়ার্ডছত যদি আমি চাব যাওঁ কনস্টিটিউশন মিন্স এটা ড্ৰাফট ড্ৰাফট মানে কি এটা ফাইল আমাৰ যে মোবাইলত পিডিএফ ফাইল এটা থাকে ঠিক তেনেকুৱা এটা ফাইল বুলি কোৱা হয় ইয়াত ইণ্ডিয়ান কনস্টিটিউশন so a constitution means a draft from the legal body eta legal body por eta draft poa jay aru heituke koa hoy constitution so constitution ar amar ki bostu somay ase so number 1 somay ase yate fundamental rights fundamental rights so fundamental rights mane ki fundamental rights বা মৌলিক অধিকার fundamental rights means these rights are unique in the society and no one can violate your rights that is called fundamental rights মানে মৌলিক অধিকার মানে হল এই অধিকাৰবোৰ কোনো খণ্ডন কৰিব নোৱাৰে কোনো নোহোৱা কৰিব নোৱাৰে কোনো শেষ কৰিব নোৱাৰে কিয় যদি কোনোবাই তোমাৰ অধিকাৰৰ খৰ্ব কৰিছে যদি কোনোবাই তোমাৰ অধিকাৰ প্ৰকাশ কৰাৰ বা তোমাৰ অধিকাৰ এনজয় বা উপভোগ কৰাৰ বাধা প্ৰদান কৰিছে then Indian constitution এটা কি কৰিব শাস্তি প্ৰদান কৰিব that is called fundamental rights or the concept of fundamental rights second one system of representative democracy in our second chapter system of representative democracy here we will discuss about representative democracy so representative democracy means our representative মানে আমাৰ যিবিলাক প্ৰতিনিধি থাকে আমাৰ যিমানবিলাক এতিয়া আমি ধৰিলো 131 crore people India aso so গোটেই বিলাকে প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰে প্ৰাইম মিনিষ্টাৰ কোনে হ'ব আমাৰ এই গোটেই বিলাকৰ পৰা এজন মানুহক আমি পঠাই দিম যে তেখেতে আমাক শাসন কৰি ল'ব so হেতু কোৱা হয় ৰিপ্ৰেজেন্টেটিভ মানে নৰেন্দ্ৰ মোদী ইজ আৱাৰ ৰিপ্ৰেজেন্টেটিভ আমাৰ ৰিপ্ৰেজেন্টেটিভ আমাৰ প্ৰতিনিধি হয় যেনেকে ফৰ এক্সাম্পল আমাৰ ফ্যামিলি যদিহে কৰবাত যাব লগা হয় আমাৰ ঘৰৰ এজন মানুহক মাতি পঠায় বা নিমন্ত্ৰণ জনায় সো আমাৰ ঘৰৰ গোটেই কিটাইতো না যায় আমাৰ ঘৰৰ এজন মানুহ যায় কোনে যায় দেউতা যায় বা মা যায় গটি বা তুমি যোৱা গটিকে আমাৰ এজন মানুহ তাক গৈছে মানে আমাৰ ফ্যামিলিটোক তাক ৰিপ্ৰেজেন্ট কৰি লৈছে সো দ্যাট ইজ কল্ড ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি হেতু চেপ্টাৰত আমি তাৰ পৰা আলোচনা কৰিম and the fourth chapter executive in a parliamentary system we will discuss about the president we will discuss about the vice president we will discuss about the prime minister we will discuss about cabinet we will discuss about chief minister we will discuss about governor so these posts are we will discuss in this chapter so etu chapter ami kihor upor study korim amar rashtrapati amar pradhan mantri amar mantri porishod amar mukhyamantri hok rajyapal hok ei সকলো বিলাকৰ বিষয়ে আমি chapter number 4 ত আমি study কৰিম তাৰ পিছত next chapter আছে আমাৰ legislature at the center and state level ইয়াতে আমি ডিসকাস কৰিম কিহৰ ওপৰত our parliament অৰ্থাৎ আমাৰ যে লোকসভা ৰাজ্যসভা য'ত নৰেন্দ্ৰ মোদী বা এমপি বিলাকে বহে সাংসদ বিলাকে
সেই তাক কোৱা হয় য'ত নৰেন্দ্ৰ মোদী থাকে তাক কোৱা লোকসভা। আমি ডিটেইলছত পিছত ভালকৈ বুজাই দিম। আজি মই গোটেইখিনি থুলমূলকৈ তোমালোকক বুজাই দিছোঁ সামাৰী টাইপত গোটেই চেপ্টাৰ এটা ইন্ট্ৰডাকশ্যন হিচাপে যে আমি কিহৰ ওপৰত ষ্টাডি কৰোঁ একচুৱেলি পলিটিকেল চায়েন্সে তাৰ ওপৰত মই বুজাই দি আছোঁ। সো পাৰ্লিয়ামেন্টৰ লোকসভাৰ বিষয়ে আমি ষ্টাডি কৰিম, ৰাজ্যসভাৰ বিষয়ে আলোচনা কৰিম। এইটো চেপ্টাৰ আমি সেই দুটাৰ বিষয়ে আলোচনা কৰিম। লোকসভাত যেনেকৈ চেয়াৰপাৰ্চন থাকে, চেয়াৰমেন থাকে, ৰাজ্যসভাতো তেনেকৈ চেয়াৰমেন থাকে আৰু ৰাজ্যসভাৰ যিজন চেয়াৰমেন হয় তেখেতক আমি ভাইচ প্ৰেচিডেণ্ট বুলি জানো। আমাৰ ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্টজনে তাৰ কি হয় চেয়াৰপাৰ্চন হয় অৰ ৰাজ্যসভাৰ, আৰু লোকসভাৰ যিজন অধ্যক্ষ থাকে তেখেত সেই লোকসভাৰ নৰেন্দ্ৰ মোদী বা অন্যান্য সাংসদসকলে তাৰ মাজৰ পৰা এজনক বাছনি কৰে অধ্যক্ষ হিচাপে। এই বিষয়ে আমি চেপ্টাৰটোৰ পিছত বহলাই আলোচনা কৰিম। তাৰপিছত আমাৰ চেপ্টাৰ নম্বৰ 6ত আছে জুডিচিয়াৰী। জুডিচিয়াৰীত আমি কিহৰ বিষয়ে অধ্যয়ন কৰিম? সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট, লোৱাৰ কোৰ্ট এইবিলাকৰ বিষয়ে। যে সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট এইবিলাকৰ কি হয়, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ কথা আলোচনা কৰিম, সুপ্ৰিম কোৰ্টৰ পাৱাৰ এণ্ড ফাংচন, সুপ্ৰিম কোৰ্টে কি কাম কৰে, সুপ্ৰিম কোৰ্টৰ পাৱাৰ কি এইবিলাকৰ বিষয়ে তাত আমি আলোচনা কৰিম। তাৰপিছত হাই কোৰ্টৰ পাৱাৰ এণ্ড ফাংচন তাৰ ওপৰত আমি ডিছকাছ কৰিম জুডিচিয়াৰী চেপ্টাৰটো। তাৰপিছত নেক্সট চেপ্টাৰটো আমাৰ আছে ফেডাৰেলিজিম। ফেডাৰেলিজিমত কি থাকে? ফেডাৰেলিজিমত আলোচনা কৰিবলগা বিষয়টো হ'ব আমাৰ, আমি নৰ্মেলি যদি চাব যাওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি ভালদৰে জানো, নৰেন্দ্ৰ মোদীক জানো আমি প্ৰধানমন্ত্ৰী হিচাপে, কিন্তু দুয়োটা বেলেগ বেলেগ। আমি মোদীৰো কথা শুনিব লাগে, সৰ্বানন্দ সোণোৱালৰ কথা শুনিব লাগে। চ' আমি কিয় শুনিব লাগে? এইকাৰণে শুনিব লাগে কাৰণ নৰেন্দ্ৰ মোদী হ'ল চেণ্টাৰত, অৰ্থাৎ তেওঁ কেন্দ্ৰীয় চৰকাৰ, তেওঁ গোটেই দেশক কৰি আছে। সৰ্বানন্দ সোণোৱালে অকল অসমক কৰি আছে। মানে আমি দুটা পালোঁ, এটা হ'ল গোটেই দেশখনক প্ৰতিনিধিত্ব কৰা, এটা হ'ল ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা। মানে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এই দুয়োটা বিষয়ে আমি ষ্টাডি কৰিম ক'ত? ফেডাৰেলিজিমত, মানে যুক্তৰাজ্যবাদত। তাৰপিছত আৰু আছে লোকেল গভৰ্ণমেণ্ট। লোকেল গভৰ্ণমেণ্ট মানে কি? এতিয়া তোমালোকৰ যিমানবিলাকে টাউন কমিটিৰ আণ্ডাৰত থকা বা যিমানবিলাকে ধৰি লোৱা গাঁও পঞ্চায়তৰ আণ্ডাৰত থকা, তোমালোকে সকলোৱে জানিবা যে কাৰোবাৰ প্ৰেচিডেণ্ট থাকে গাঁও পঞ্চায়তত, কাৰোবাৰ কি থাকে তোমাৰ টাউন কমিটিৰ কাউন্সিলৰ থাকে, টাউন কমিটিৰ চেয়াৰমেন থাকে। চ' এই যিমানবিলাক চেয়াৰপাৰ্চন টাউন কমিটি হওক বা ভিলেজ পঞ্চায়তত যিমানবিলাক মেম্বাৰ্ছ থাকে আমাৰ ইলেকশ্যনত আমি ইলেক্ট কৰোঁ, এই গোটেইবিলাকক লগ হৈ কোৱা হয় লোকেল গভৰ্ণমেণ্ট। মানে টাউন কমিটি, এতিয়া গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যন, চ' তাৰে সেই গোটেই তাৰে নিৰ্বাচনটো কোৱা হ'ব লোকেল গভৰ্ণমেণ্ট বা তাৰে গভৰ্ণিং বডিক কোৱা হ'ব লোকেল গভৰ্ণমেণ্ট। আমাৰ পাঠশালা যদি টাউন কমিটিত চাব যাওঁ তেতিয়াহ'লে পাঠশালা টাউন কমিটিৰ আণ্ডাৰত যিমান মেম্বাৰ আছে, চেয়াৰমেন আছে, দিজ আৰ কল্ড লোকেল গভৰ্ণমেণ্ট অৰ মেম্বাৰ অফ লোকেল গভৰ্ণমেণ্ট। ঠিক তেনেকৈ ভিলেজ এৰিয়াত যিমানবিলাক প্ৰেচিডেণ্ট থাকে, মেম্বাৰ থাকে, এই গোটেইবিলাক লগ কৰি কোৱা হয় লোকেল গভৰ্ণমেণ্ট, মেম্বাৰ অফ দ্য লোকেল গভৰ্ণমেণ্ট। তাৰপিছত আৰু এটা আছে নেক্সট চেপ্টাৰ, কনষ্টিটিউশ্যন এজ এ লিভিং ডকুমেণ্ট। কনষ্টিটিউশ্যন এজ এ লিভিং ডকুমেণ্ট, সংবিধান এখন জীৱন্ত দলিল। ইয়াৰ মানে কি? সংবিধান এখন জীৱন্ত দলিল। সংবিধানটো কোনো ধৰণৰ তাৰ লিভিং ডকুমেণ্ট বুলি কিয় কওঁ? এইকাৰণে কওঁ, আমাৰ 1947ত ইণ্ডিয়া কি হৈছিলে? স্বাধীনতা পাইছিলে। ঠিক আছে, 1950 ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ মেড ফৰ দ্য ইণ্ডিয়ান পিপল, এইটো আছিলে। চ' 1950ৰ পৰা যদি আমি 2020 লৈকে চাওঁ, ইণ্ডিয়ান কনষ্টিটিউশ্যন ইয়াতো আছে, ইয়াতো আছে। ইণ্ডিয়ান কনষ্টিটিউশ্যনত ইয়াতো ৰাইটছ আছে, ইয়াতো ৰাইটছ আছে। দ্যাট মিনছ 1950ৰ পৰা সাৰ্ভাইভ কৰি আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনে 2020 লৈকে। অৰ্থাৎ আজিলৈকে কিহৰ ওপৰত বেছ কৰি? মানুহৰ ওপৰত বেছ কৰি, হিউমেন বিহেভিয়াৰ, কাৰেণ্ট চিটুৱেশ্যন সবকে ফেচ কৰি ইণ্ডিয়ান কনষ্টিটিউশ্যনে সাৰ্ভাইভ কৰিছে টু 2020, মানে 2020 লৈকে। চ' সেইকাৰণে কোৱা হয় কনষ্টিটিউশ্যন ইজ এ লিভিং document. And finally, and the last chapter in from our Indian Constitution is political philosophy underlying the Constitution. মানে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন খনৰ ফিলসফি কি? ফিলসফি মানে কি? দৰ্শন, মানে আইডিওলজি। ইয়াৰ আইডিওলজিটো কি? তাৰ পৰা আমি ষ্টাডি কৰিম। যেনে প্ৰিএম্বল, আমি প্ৰস্তাৱনা, তোমালোকে
three word is we the Indian people, we are the Indian people. এনেকে first word তিনিটা আছে। So মই তোমালোকক তাৰ ওপৰত বেছ কৰি কৈছো, তাত কি আছিলে we the people of India, we the people of India এনেকে সেন্টেন্স টো আছে। So এই গোটেই সেন্টেন্স টোৰ মতে আমি গোটেই ইন্ডিয়ান পিপল বিলাকে ইন্ডিয়ান কনস্টিটিউশনক ফলো কৰো, হয়নে? যে আমি ইন্ডিয়ান কনস্টিটিউশন কি আছে এইটো ফলো কৰো, ইন্ডিয়ান কনস্টিটিউশনত কিমান বিলাক ল রুলস রেগুলেশন সব আমি ফলো করি। So we the people of India follow the Indian constitution, follow the policy of Indian constitution basically. So এই গোটেইখিনি কথাৰ ওপৰতে আমাৰ ফিলসফিটো সোমাই আছে, মানে ইন্ডিয়ান কনস্টিটিউশনক 130 crore people ফলো কৰে। দ্যাট মিন্স ইয়াৰ তো কিবা না কিবা এটা ফিলসফি আছে। আজি তোমালোকৰ প্ৰত্যেকৰে এটা নিজৰ আইডিয়াল পাৰ্সন থাকে, সেই মানুহজনক অকল তুমিয়ে নহয় আৰু 10 জনে ফলো কৰে। কিয় ফলো কৰে? তেওঁৰ এটা সেপাৰেট আইডিয়োলজি, সেপাৰেট ফিলসফি তেওঁৰ এটা ডেফিনেটলি আছে, সেইকাৰণে তুমি ফলো কৰা বা আমি ফলো কৰো। ঠিক তেনেকৈ ইন্ডিয়ান কনস্টিটিউশনৰ এটা ফিলসফি আছে, যাৰ বাবে আমি 131 crore people ইন্ডিয়ান কনস্টিটিউশনক ফলো কৰো। That's why that is called Indian philosophy, that is called philosophy of Indian constitution, and we follow the rules and regulation of the Indian constitution. So our second এইখিনি কথা আছে। ইয়াৰ পিছত যেটো আমি ভিডিও দিম বা নেক্সট ক্লাছত যেটো দিম, সেই ভিডিওটোত আমি ইন্ডিয়ান কনস্টিটিউশনৰ চেপ্টাৰ 1 ৰ পৰা সুন্দৰকৈ আমি আগবাঢ়ি যাম। আজি তোমালোকক জাস্ট মই পলিটিকেল সায়েন্সৰ চেপ্টাৰ কেইটাৰ বিষয়ে, পলিটিকেল সায়েন্সৰ মিনিং ইয়াৰ ওপৰত গোটেইখিনি কৈছো। তোমালোকে ইয়াৰ ওপৰত যদি কিবা প্ৰবলেম পোৱা তেতিয়ালে মোক ইয়াৰ ওপৰত বুজাই দিবা। ইন্ডিয়ান কনস্টিটিউশনৰ ফাৰ্স্ট চেপ্টাৰটোৰ বিষয়ে অকমান ষ্টাডি কৰি লওঁ। ফাৰ্স্ট চেপ্টাৰটো আমাৰ হৈছে মেকিং অফ দ্য কনস্টিটিউশন। কেনেকৈ আমাৰ কনস্টিটিউশনখন বনোৱা হৈছিল, হাউ ইন্ডিয়ান কনস্টিটিউশন মেড এণ্ড হাউ ইট ইমপ্লিমেন্টেড ইন দ্য 1950s decade. So ইন্ডিয়ান কনস্টিটিউশনখন কেনেকৈ বনোৱা হৈছিল 1950 চনত বা তাৰ পৰৱৰ্তী পৰ্যায়ত, ইয়াক কেনেকৈ ড্ৰাফটিং কমিটি, খচৰা কমিটি, তাৰ পিছত আমাৰ বি.আৰ. আম্বেদকাৰৰ কথা আমি মেনশ্যন কৰিম, তাৰ পিছত ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰিম। ভাৰতৰ সংবিধানখন ক'ৰ পৰা আহিল, ইয়াৰ সোৰ্স, ইয়াৰ উৎসটো কি, সোৰ্স অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন, তাত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্ট 1935, ব্ৰিটিছ কনস্টিটিউশন, আমেৰিকান কনস্টিটিউশন, কানাডিয়ান কনস্টিটিউশন, সুইজাৰলেণ্ড, সো এই গোটেই ফ্ৰেঞ্চ কনস্টিটিউশন, সো এই গোটেই কনস্টিটিউশনৰ পৰা আমি কি কি ফিচাৰ্স পালোঁ ইণ্ডিয়ান কনস্টিটিউশনত, তাৰ ওপৰত আমি ডিছকাছ কৰিম। কিন্তু তাৰ আগতে আমি এটা বস্তু চাব লাগিব যে কনস্টিটিউশন মানে কি, হোৱাট ইজ কনস্টিটিউশন অৰ হোৱাট ডু ইউ মিন বাই কনস্টিটিউশন, কনস্টিটিউশন মানে কি। ফৰ এক্সাম্পল, আমাৰ সোসাইটি এখন যদি চলিব লাগে, আমি সোসাইটিৰ মতে নিয়ম কানুন মতে চলো। কিছুমান সাম ৰুলস ৰেগুলেশন are there, some rules regulations are or should be followed in the society by the people of a society. আমি কি কৰিব লাগে, কিছুমান ৰুলস ৰেগুলেশন ফলো কৰিব লাগে সোসাইটি। কেনেকুৱা ধৰণৰ যে আমি যদি যিখন সোসাইটিত বাস কৰি আছো তাৰ নিয়মৰ বাহিৰত আমি কেতিয়াও কাম কৰিব নোৱাৰো। কিন্তু আমাৰ এই সোসাইটিৰ নিয়মবিলাক কোনে বনাইছে, কোনে আমাক এই সোসাইটিৰ নিয়মবিলাক দিছে। ৰাতি 10 বজাৰ পিছত আমি বাহিৰত আহিব নালাগে, বাহিৰত গ'লে আমি মুখ হাত ভৰি হাত ধুই ঘৰৰ ভিতৰত সোমাব লাগে। বাহিৰৰ মানুহ এজন ঘৰৰ ভিতৰত আহিলে তেখেতক আমি সোফাত বা আমাৰ যিটো ড্ৰয়িং ৰুম থাকে তাত বহিব দিওঁ, ভালকৈ খাবলৈ দিওঁ। এই নিয়ম কানুন, অভ্যৰ্থনাৰ নিয়ম, এইবিলাক আমাক কোনে শিকাইছে, ক'ত পালোঁ আমি এইবিলাক কথা? এইবিলাক কথা আমি পাইছোঁ আমাৰ পূৰ্বপুৰুষৰ পৰা। আমাৰ পূৰ্বপুৰুষে তেওঁলোকে পূৰ্বপুৰুষৰ পৰা পাইছিল, তেওঁলোকে আমাক দিছে। আমি হয়তো আমাৰ পিছৰ জেনেৰেশ্যনক, আমাৰ পিছৰ যিটো জেনেৰেশ্যন হ'ব তেওঁলোকক আমি দি যাম। এনেকৈ আমাৰ কণ্টিনিউৱাছলি চলি আছে। তেতিয়াহ'লে ভাৰতৰ সংবিধানখন কি? ভাৰতৰ সংবিধানখন আমাৰ সমাজৰ, আমাৰ সোসাইটিৰ যিবিলাক ৰুলস ৰেগুলেশন, ইয়াৰ বেলেগ নহয় বা ইয়াতকৈ সেপাৰেট নহয়, একেই বস্তু দুটা। মাত্ৰ ইণ্ডিয়ান কনস্টিটিউশনত এটা তোমাৰ আমাৰ কি কৰা হয়, ইয়াক ল বা লিগেল বডিয়ে ইয়াক টোটালি এনাক্ট কৰে, মানে ইয়াক অনুমোদিত কৰে। অৰ্থাৎ যদি আমি ইণ্ডিয়ান কনস্টিটিউশনখন যদি মানি নচলো, দেন অবভিয়াছলি উইল বি পানিশড।
আৰু কিন্তু সোসাইটিৰ নিয়ম এটা যদি আমি পালন নকৰো তেতিয়ালে আমাক কোনো শাস্তি নিদিয়ে আমাক দুই একাত কথা শুনাব কিন্তু আমাক শাস্তি নিদিয়ে কিন্তু ইন্ডিয়ান কনস্টিটিউশন যদি আমি ফলো নকৰো তেতিয়ালে আমাক পানিশমেন্ট দিব দ্যাট মিন্স আমি এটা কথা বুজিব পাৰো ইন্ডিয়ান কনস্টিটিউশনৰ বিহাইন্ড ল থাকে মানে আইন থাকে কিন্তু সোসাইটিৰ রুলস এন্ড রেগুলেশনৰ পিছত বা বিহাইন্ড কোনো আইন নাথাকে এইটো হৈছে মেইন কথা সেকেন্ডলি কনস্টিটিউশন যেটো ওয়ার্ড এই ওয়ার্ডটো গ্রিক শব্দ কনস্টিটিউটৰ পৰা আছে একচুয়ালি এটা লিগেল বডি বা লিগেল ফর্ম যাৰ মিনিং হৈছে কনস্টিটিউট বুলি কয় এটা গ্রিক ওয়ার্ড তাৰ পৰা আছে কনস্টিটিউশন আৰু তাৰ কনস্টিটিউট মানে হৈছে লিগেল ফর্ম এটা লিগেল ফর্ম মানে ইয়াতে কি বুজাইছে কনস্টিটিউশনত যে কনস্টিটিউশন means a legal body constitution means a legal forum for the people of India for the people of the world মানে গোটেই পৃথিৱীৰ বা গোটেই এখন দেশৰ মানুহ বা জনসাধাৰণৰ বাবে কিছু সংখ্যক আইনৰ সমষ্টি মানে আইন মানে কি যেটো আমাৰ ল হয় যেটো রুলস রেগুলেশন নীতি নিয়ম এইবিলাকৰ এটা সমষ্টিকে কোৱা হয় কনস্টিটিউশন এটা কনস্টিটিউশনৰ কেনেকুৱা ধৰণৰ হয় যে আমাৰ যে এখন কিতাপ থাকে আমাৰ ধৰা পলিটিক্যাল সায়েন্সৰ কিতাপখন কনস্টিটিউশন এইখন এখন কনস্টিটিউশন হ'ব পাৰে কেতিয়া কনস্টিটিউশন হ'ব যেতিয়া তাত আমি পলিটিক্যাল সায়েন্সৰ কি শিকাও আমাৰ ক্লাছত কেনেকৈ পঢ়িম কেনেকৈ আমি যাম কেনেকৈ শিকাম কেনেকৈ আমি বুজি পাম এই গোটেই কথাবিলাক তাত যদি লিখি আমি নিয়ম কৰি এটা ফাইল হিচাপে বনাই থওঁ then it's also can be called as constitution তেতিয়া আমি কনস্টিটিউশন বুলি ক'ব পাৰো কিহৰ বাবে আমাৰ বাবে পলিটিক্যাল সায়েন্সৰ শ্ৰেণী কথাৰ বাবে গতিকে সেই কাৰণে কনস্টিটিউশনত সাধাৰণ অৰ্থত in generic words we can say constitution means a legal body which is enacted by the people of India by the legal body so etu is a main kotha constitutional meaning of eta constitutional যদি আমি সোর্স চাব যাও পৰপৰা ইন্ডিয়ান কনস্টিটিউশন আহিল এইটো ক্ষেত্ৰত আমি কেইটামান পইণ্টৰ কথা কেইটামান আমি পইণ্ট আমি আলোচনা কৰিব লাগিব সো নাম্বাৰ 1 পইণ্ট আছে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট মানে ভাৰত শাসন আইন বা ভাৰত চৰকাৰ আইন 1935 চন অৰ্থাৎ 1935 চনত গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টখন বনোৱা হৈছিল বা এইখন কাৰ্যকৰী কৰা হৈছিল কিহৰ বাবে ভাৰতবৰ্ষৰ ভূখণ্ডৰ ভিতৰত থকা জনসাধাৰণৰ তেওঁলোকৰ শাসন কাৰ্য পৰিচালনা কৰাৰ বাবে এই আইনখন গৃহীত কৰা হৈছিল সেই আইনখনকে উৎস হিচাপে ধৰি লৈ ভাৰতীয় সংবিধানৰ ফাউণ্ডাৰসকলে বা মেকাৰ্স অফ ইণ্ডিয়ান কনস্টিটিউশন বা ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাসকলে সেই আইনখনকে উৎস হিচাপে ধৰি লৈ ভাৰতীয় সংবিধানখন বনাই লৈছিল এইটো হৈছে এটা তাৰ ভিতৰত এটা সোর্স বা এটা উৎস ইয়াৰ পিছত সেকেন্ডত আছে তোমাৰ ব্রিটিশ কনস্টিটিউশন বা আদাৰ কনস্টিটিউশন মানে যেনেকৈ আমি ইউএসএ কনস্টিটিউশনৰ পৰা আমাৰ ফেডাৰেলিজমটো লৈ আহিছিলো ইউএসএ কনস্টিটিউশনৰ পৰা আমি ফান্ডামেন্টাল ৰাইটছটো লৈ আহিছিলো যে ফান্ডামেন্টাল ৰাইটছ আমাৰ যেটো মৌলিক অধিকাৰ মই অলপমান আগত পলিটিক্যাল সায়েন্সৰ ইন্ট্ৰোডাক্টৰি পাৰ্টত মই এটা কথা কৈছিলো যে ফান্ডামেন্টাল ৰাইটছ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰৰ ধাৰণাটো আমি নিজে সৃষ্টি কৰা নহয় এটো আমি আমেৰিকাৰ সংবিধান আমেৰিকান কনস্টিটিউশনৰ পৰা এটো আমি ডিৰাইভ কৰা মানে তাৰ পৰা আমি এটো লৈ লোৱা ঠিক তেনেকৈ ব্রিটিশ কনস্টিটিউশনৰ পৰা আমি যে ইলেকশনত যে ভোট দিও আমাৰ ইলেকশনটো কেনেকুৱা হ'ব আমি ডাইৰেক্ট ভোট দিম নে আমি কাৰোবাক ভোট দিম তেও আৰু আমাৰ ৰিপ্ৰেজেন্টেটিভ প্ৰতিনিধিটো জনক ভোট দিব সো এই যেটো দুটা প্ৰসেস কোনো হয় এই দুটা প্ৰসেস এনেকুৱা ধৰণৰ নিৰ্বাচনী পদ্ধতিবিলাক ব্রিটিশ সংবিধানৰ পৰা উৎসৰ পৰা লোৱা হৈছিল তাৰ পিছত ঠিক তেনেকৈ ব্রিটিশ হোক আমেৰিকা হোক এনেকুৱা সংবিধানৰ পৰা ভাৰতীয় সংবিধানখনৰ বহুত কেইটা অনুচ্ছেদ বহুত কেইটা বিষয় তাৰ পৰা উৎসৰ পৰা লোৱা হৈছিল আৰু সেই কাৰণে কোৱা হয় আদাৰ কনস্টিটিউশন ইজ অ্যানাদাৰ সোর্স অফ ইন্ডিয়ান কনস্টিটিউশন মানে আন সংবিধান বা আন দেশৰ সংবিধান আমাৰ ভাৰতীয় সংবিধানৰ এটা উৎস হয় তাৰ পিছত আৰু এটা আছে ব্রিটিশ
জুডিচিয়েল ৰিভিউ কি আছে জুডিচিয়েল ৰিভিউ কি হয় এটা যিমানবোৰ আমি জানো সুপ্ৰিম কোৰ্টে লাষ্ট ইয়াৰ এটা কমেন্টস দিছিলে বাবৰি মছজিদৰ লৈ বা বাবৰি মছজিদৰ লৈ এটা স্টেটমেন্ট দিছিলে যে বাবৰি মছজিদ বা ৰাম মন্দিৰ বনোৱাৰ এটা সিদ্ধান্ত লৈছিলে এই সিদ্ধান্তটো লোৱাৰ ফলত আমি কি সিদ্ধান্ত লৈছে কোন ধৰ্মক লৈছে দ্যাটছ নট ইম্পৰ্টেন্ট ফৰ আস আমাৰ কাৰণে এইটো ইম্পৰ্টেন্ট নহয় আমাৰ ইম্পৰ্টেন্ট হৈছে সেই মাটি টুকুৰা যদিহে এতিয়া আমি সংবিধানে কোৱা বা সুপ্ৰিম কোৰ্টে কোৱা কথাৰ বাহিৰে যদি বেলেগ কাম কৰিব যাওঁ দেন উইল বি পানিশ তেতিয়া আমাক কি কৰিব শাস্তি দিব গতিকে এই যিটো সুপ্ৰিম কোৰ্টে যিটো সিদ্ধান্ত দিছিলে এই সিদ্ধান্তটো কলৈকে যাব ভাৰতীয় সংবিধানলৈকে যাব মানে কোনোটা ৰাজহুৱা খণ্ডত যদিহে আমাৰ উচ্চতম ন্যায়ালয় কিবা এটা সিদ্ধান্ত জাৰি কৰে আৰু সেই সিদ্ধান্তৰ এগেইনষ্টত যদি আমি কাম কৰোঁ তেতিয়াহ'লে আমাক শাস্তি প্ৰদান কৰিব যদি আমাক শাস্তি প্ৰদান কৰে তেতিয়াহ'লে এইটো আইনৰ আওতাত আহি পৰে মানে লিগেল বাইণ্ডিংছৰ ভিতৰত ই থাকি যায় আৰু লিগেল বাইণ্ডিংছৰ ভিতৰত থাকিলে কি হ'ব ই ইণ্ডিয়ান কনষ্টিটিউচনৰ ভিতৰত থাকি যাব তাৰ পিছত আৰু এটা আমি ক'ব পাৰো কনষ্টিটিউচনেল এমেন্ডমেন্ট প্ৰচিডিউৰ পিছত চেপ্টাৰত আমি ডিটেইলছত পাই যাম তোমালোকক মই এনে থুলমুলকে কৈ দিছো সামাৰি এমেন্ডমেন্ট মানে হৈছে ইণ্ডিয়ান কনষ্টিটিউচনত যদি কিবা এটা ভুল ব্যাখ্যা হৈ থাকে যদি কিবা এটা ৱৰ্ড এটা ভুল হৈ থাকে পৰৱৰ্তী পৰ্যায়ত আমাৰ লোকসভা আৰু ৰাজ্যসভাত সেই শব্দটো বা সেই আইনখন বাতিল কৰি এখন নতুন আইন বনোৱা হয় বা সেই আইনখনৰে পুনৰাবৃত্তি কৰা হয় কিছু নতুনকৈ এটা সংযোজন ঘটায় সো এইটো কোৱা হয় সংশোধনী প্ৰক্ৰিয়া যেনেকৈ আমাৰ কাহা আছে যিটো আমাৰ নাগৰিকত্ব সংশোধনী আইনখনৰ কথা আছে সেই আইনখনৰ আগতে যিখন নাগৰিকত্ব আইন আছিলে এতিয়া তাক সংশোধনী কৰি নাগৰিকত্ব সংশোধনী আইন হিচাপে তাক গৃহীত কৰা হৈছে এইটো হৈছে কনষ্টিটিউচনেল এমেন্ডমেন্টৰ এটা উদাহৰণ এই উদাহৰণটোৰ পৰা কি ক'ব পাৰো আমি ভাৰতীয় সংবিধানত নাগৰিকত্বৰ এটা নতুন ধাৰণা আহি গৈছে দ্যাট মিন্স সেই নাগৰিকত্ব সংশোধনী আইনখনে হ'ল ভাৰতীয় সংবিধানৰ এটা সোৰ্স মানে উৎস এইটো এটা তাৰ পিছত আৰু এটা আছে কনষ্টিটিউচনেল এছেম্বলি ডিবেট মিন্স in the Lok Sabha or the Rajya Sabha we can see most of the MPs are involved in a debate relates to the amendment procedures মানে লোকসভা আৰু ৰাজ্যসভাত যিমান বিলাক আইন বনোৱা হয় সেই আইনবিলাক বনোৱাতে বা গৃহীতকৰণ প্ৰক্ৰিয়া আমাৰ সাংসদসকলে কিছুমান ডিবেটছত লিপ্ত হয় মানে কেতিয়াওলোকে কিছুমান যুক্তিতৰ্ক দেখুৱায় যে এইটো এনেকুৱা কৰিব নালাগে এইটো এনেকুৱা কৰক এইটো এনেকুৱা হ'ব নালাগে এনেকুৱা কৰক সো এই যিবিলাক সিদ্ধান্ত থাকে এইবিলাক কি কৰা হয় কেতিয়াবা তাক আইনত পৰিণত কৰা হয় যদিহে কথা বা যদিহে সেই ডিবেটটো এটা লিগেল বাইণ্ডিংছৰ ভিতৰত পৰে বুলি অধ্যক্ষ অৰ্থাৎ লোকসভাৰ অধ্যক্ষই অনুমতি দিয়ে তেতিয়াহ'লে তেনেকুৱা কথাবোৰ বা তেনেকুৱা বাক্যবোৰ আমাৰ ভাৰতীয় সংবিধানৰ বাবে এটা উৎস হৈ ৰয় সো এনেকুৱা ধৰণৰ উৎসবিধাৰ পৰা আমাৰ ভাৰতীয় সংবিধানখন বনোৱা হৈছিলে আৰু এই উৎসসমূহৰ পৰাই ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছে তাৰপিছত আৰু এটা আমি ইয়াতে এটা কথা কওঁ ভাৰতীয় সংবিধানৰ ওপৰত ভাৰতীয় সংবিধান যেতিয়া গৃহীত কৰা হৈছিলে ভাৰতীয় সংবিধানখনে আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আমাৰ নিৰ্বাচন কেনেকৈ হয় আমি যে মোদী ভোট দিওঁ আমি যে সৰ্বানন্দ সোণোৱালক ভোট দিওঁ এই গোটেই পদ্ধতিবিলাক তাত সোমাই ৰাখিছে তাৰোপৰি ভাৰতীয় সংবিধানে আমি আমাৰ কিছুমান কৰ্তব্যৰ কথা কৈছে কেনেকুৱা কৰ্তব্য যে কোনোবাই যদি এটা ৰাস্তাত যাব পাৰে বা তোমালোকে যদি এটা ৰাস্তাত আহিব পৰা বা মই যদি এটা ৰাস্তাত গৈ থাকো তেতিয়াহ'লে সেই ৰাস্তাটোত বেলেগ এজন মানুহ আহিব পাৰে তেওঁৰ অধিকাৰ হিচাপে গতিকে মই ৰাস্তাটোত গৈ থাকিলে তেখেততো আহিব নোৱাৰিব গতিকে মই ৰাস্তাটোৰ পৰা চাই দিব লাগিব মানে মই তেখেতক যাবলৈ অনুমতি দিব লাগিব বা তেখেতক অকণমান মই ঠাই এৰি দিব লাগিব এই যে মই ঠাই এৰি দিলোঁ তেখেতক যাবৰ বাবে এইটো কোৱা হয় কৰ্তব্য অৰ্থাৎ ভাৰতীয় সংবিধানে এনেকুৱা কিছুমান নীতি নিৰ্দেশনা আমাক দিছে যিবিলাকে আমাৰ দৈনন্দিন জীৱন ধাৰণত সহায়ক হৈ পৰে তাৰ মানে ভাৰতীয় সংবিধানে অকল দেশখন পৰিচালনা কৰা বা শাসন কাৰ্য পৰিচালনা কৰাতে সীমাবদ্ধ থকা নাই ভাৰতীয় সংবিধানে আমাৰ জীৱন ধাৰণত
কিছুমান আইন প্ৰণয়ন কৰে আৰু এই আইন প্ৰণয়ন কৰাৰ ব্যৱস্থাই হ'ল ভাৰতীয় সংবিধানৰ এটা উৎস বা ভাৰতীয় সংবিধানৰ এটা প্ৰক্ৰিয়া তাৰ পিছত আৰু এটা ক'ব পাৰো ভাৰতীয় সংবিধানত আৰু এটা ইয়াতে কথা এটা সংযোজন কৰিব পাৰো ভাৰতীয় সংবিধানে কি এটা সিম্পলি ওয়ার্ড থাকে যে আমি নরমালি জানো লিখিত অলিখিত এটো উৎস তোমালোকে বুজি পাবা কিন্তু মই ইনশর্ট এটা কও যে লিখিত আৰু অলিখিতৰ এটা মই কথাটো কৈছো যে লিখিতত কি হয় যে সংবিধানখন লিখা থাকে এখন ডকুমেন্টত লিখা থাকে আৰু অলিখিতত কোনো ধৰণৰ লিখা নাথাকে অলিখিতত কি থাকে যে ভাৰ্বেল মানে মৌখিক হিচাপে তাক ৰাখি থোৱা হয় যেটো ব্ৰিটিছ সংবিধানখন এখন মৌখিক হয় তাত কোনো লিখিত প্ৰক্ৰিয়া নাই কিন্তু আমাৰ ভাৰতীয় সংবিধানখন লিখা আছে আৰু তাত নতুন নতুনকৈ সংযোজন হৈ থাকে ইয়াৰ পৰৱৰ্তী ভিডিঅ' বা পৰৱৰ্তী ক্লাছত